Om Shanti. অলপ সময়ৰ বাবে অকলশৰে একান্ততাত বহক। অলপ সময়ৰ বাবে সকলো দায়িত্ব, কৰ্তব্য, সম্বন্ধ, সম্পৰ্ক, কাম বন, চিন্তা ভাৱনাৰ পৰা অলপ সময়ৰ বাবে নিজক অকলশৰীয়া আৰু একান্ততালৈ লৈ আনক। আৰু এতিয়া সম্পূৰ্ণ মন আৰু বুদ্ধিক কপালৰ সোঁমাজলৈ কেন্দ্ৰীভূত কৰক। অনুভৱ কৰক কপালৰ সোঁমাজত এটা অতি সূক্ষ্ম পোহৰ কপালৰ ঠিক সোঁমাজত মনৰ চকুৰে আপুনি চাবলৈ যত্ন কৰিছে আৰু সহজে আপুনি সেই পোহৰ দেখিছে। সেয়াই হৈছে আত্মা। আপোনাৰ এই শৰীৰটোৰ মালিক, আপোনাক চলাওঁতা, আপোনাক চিন্তন কৰোঁতা, আপোনাৰ দ্বাৰা কৰ্ম কৰাওঁতা, আপোনাৰ দ্বাৰা কথা কোৱাওঁতা, এয়াই হৈছে আত্মা, জীৱ। নিজৰ আত্মাক চাবলৈ প্ৰয়ত্ন কৰক। নিজ আত্মাক কপালৰ সোঁমাজত এটা অতি সূক্ষ্ম তৰাৰ ৰূপত চাবলৈ প্ৰয়ত্ন কৰক। শৰীৰ পাহৰি যাওক, কৰ্মেন্দ্ৰিয় পাহৰি যাওক, ক'ত আছে সেয়াও পাহৰি যাওক। কেৱল মন বুদ্ধি কপালৰ সোঁমাজলৈ লৈ আনক আৰু সমস্ত মনোযোগ সেই পোহৰত সন্নিৱিষ্ট কৰক। আৰু এতিয়া মনৰে নিজেই শুনাকে কওক, মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মই এটা এনাৰ্জি, মই এটা শক্তি, মই মাষ্টাৰ শক্তিশালী। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। মই জীৱনৰ কোনো পৰিস্থিতিত পৰি বিচলিত নহওঁ। মই মানসিক, আৱেগিক, শাৰীৰিকভাৱে সুস্থ সবল আৰু শক্তিশালী। মই জ্ঞানী আত্মা হওঁ। মই উপলব্ধি কৰিছোঁ
মোৰ জীৱনলৈ অহা প্ৰতিটো সম্বন্ধ সম্পৰ্ক, দায়িত্ব কৰ্তব্য, সুখ দুখ, প্ৰাপ্তি অপ্ৰাপ্তি, কৰ্ম বিকৰ্ম, এয়া সকলো মোৰেই পূৰ্বজন্মৰ কৰ্মৰ ফল। আজিৰে পৰা মই মোৰ প্ৰতিটো সম্বন্ধ সম্পৰ্কক যোন যেনেকুৱাই তাক তেনেকৈ সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু সহযোগ কৰোঁ। মই শক্তিৰ আৰু জ্ঞানৰ সাগৰ ঈশ্বৰ আল্লাহ গড ভগৱান এক পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ। মই শান্ত আৰু স্থিৰ। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত, শীতল আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত, শীতল আৰু স্থিৰ। আজিৰ দিনটোত মই প্ৰতিটো কথা ব্যৱহাৰ শান্তিপূৰ্বকভাৱে কম আৰু গ্ৰহণ কৰিম। মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ। মই আজিৰ পৰা খং পৰিত্যাগ কৰিছোঁ। মই আজিৰ পৰা জেদ অভিমান পৰিত্যাগ কৰিছোঁ। সকলোৱে বহুত ভাল। মই সকলোকে সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু সহযোগ কৰোঁ। মোৰ বাবে সকলোৱে বহুত ভাল। সকলোৱে মোক সহযোগ কৰে। সকলোৱে মোৰ কল্যাণ কামনা কৰে। মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই। মই সকলোকে ক্ষমা কৰি দিছোঁ। সকলোৰে কল্যাণ হওক। মই ক্ষমাশীল, দয়াশীল, বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ। মোক সকলোৱে সহযোগ কৰে। মোক সকলোৱে ভাল পায়। মোৰ হৃদয়ত, মোৰ মন বুদ্ধিত কাৰো প্ৰতি কোনো ধৰণৰ ভাৱ নাই। আজিৰে পৰা মই সমস্ত নিগেটিভ, নেতিবাচক চিন্তনৰ পৰা মুক্ত হৈ পৰিছোঁ। মই এটা উৰ্জা, মই এটা শক্তি, মই এনাৰ্জি, মই সৌভাগ্যশালী, মই ভাগ্যশালী, মই নিৰোগী, সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু আত্মা। মই ৰোগমুক্ত, দুখমুক্ত, চিন্তামুক্ত, সকলো সমস্যাৰ পৰা মুক্ত আত্মা। মই নিৰ্ভয় আৰু নিৰ্ভীক আত্মা হওঁ। মোৰ কোনো ভয় নাই। মোৰ ঘৰ সংসাৰ পৰিয়াল পৰিজন সকলোৱে বহুত ভাল। সকলোৱে মোক সমৰ্থন কৰে। মই নিজে আজি প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ প্ৰতিটো সম্বন্ধৰ মাজত, মোৰ প্ৰতিটো সম্বন্ধৰ মাজত মধুৰতা, একত্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা আজিৰে পৰা মই মোৰ ফালৰ পৰা অটুট ৰাখিম। মই নিৰাকাৰ পৰম পিতাৰ পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান হওঁ। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব। প্ৰতিজনে মোক সহযোগিতা দিব। প্ৰত্যেকজনে মোক সহযোগ কৰিব। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদত আজিৰ দিনটো মোৰ সুখ, শান্তি, আনন্দ, শক্তি, প্ৰাচুৰ্যতাৰে ভৰি পৰিব। তোমাক কোটি কোটি ধন্যবাদ পৰম পিতা পৰমাত্মা। তোমাক
কোটি কোটি ধন্যবাদ। ওম শান্তি।